বজালিৰ কাৱৈমাৰী ২ নং ব্লকত ভয়ংকৰ মাৰপিটৰ ঘটনা। জামাল উদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে দলবদ্ধ আক্ৰমণৰ অভিযোগ। পৰকীয়া প্ৰেমৰ বাবে আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। সোমবাৰে নৱগঠিত বজালি জিলাৰ কাৱৈমাৰী ২ নং ব্লকত সংঘটিত হৈছিল এক ভয়ংকৰ মাৰপিটৰ ঘটনা। কাৱৈমাৰী ২ নং ব্লকৰ জামাল উদ্দিনৰ পৰিয়ালে এগৰাকী মহিলাক ৰাজপথৰ পৰা চুচুৰাই নি দলবদ্ধ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। উত্থাপন কৰা অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা মহিলাগৰাকীৰ স্বামী মিৰ্জান খানৰ সৈতে জামাল উদ্দিনৰ পৰিয়ালৰ আছিল অবৈধ সম্পৰ্ক। স্বামীৰ অবৈধ প্ৰেমৰ সম্পৰ্কক প্ৰতিবাদ কৰাৰ ফলতেই জামাল উদ্দিনৰ পৰিয়ালৰ দলবদ্ধ আক্ৰমণৰ বলি হ'বলগীয়া হয় বুলি মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে। স্থানীয় ৰাইজে জামাল উদ্দিনৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন কৰে বিস্ফোৰক অভিযোগ। ঘটনা সম্পৰ্কে বালাপাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগী মহিলাগৰাকী আৰু তাইৰ পিতৃয়ে ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনলৈ আহ্বান জনায়। তাৰ পাছত ইয়াৰে পৰা গাঁৱৰ এটা মানুহে ফোন কৰিছে মোক, কাৰ পৰা বা নাম্বাৰটো লৈছে, লৈ পেলাই ফোন কৰিছে, তোৰ আপি মাৰি পেলা, কাৰ ঘৰত, অমুকৰ ঘৰত। তাৰ পাছত মই তাক ক'লো, এতিয়া কি কৰা যায়, তুমি বাছৰ চলিটো মই মানুহ পঠাই আছো। তাৰপাছত তাহন কৰিছে কি, মানুহ লৈ সমাজৰ মানুহ মই সমজাই দিছো, সমাজৰ ওপৰেদি মোৰ একো কথা নাই, মোৰ কোনো মাত ধৰি নাই, আপুনি যি কৰে মই তাতে আছো। কিন্তু মই আহি আছো, মোৰ পৰিয়াল আহি আছে, মই বাজাৰত দোকান কৰো, দোকান কৰি খাওঁ, গৰীব মানুহ। কিন্তু তথাপি মই পঠাইছিলো, কিন্তু থানাত এজাহাৰ কৰাৰ পাছতো অচি ছাৰে কিন্তু এই বস্তুটো একশন কৰা নাই। কাৰণ আমি ন্যায় বিচাৰ লাগে আমাক। আজি দোকানত এটা মানুহ আহিব, তাৰ কাৰণে জোৰ জবস্তি ধৰি মাৰিব, নিজে আইন হাতত ল'ব, এইটোতো কথা নহয়। এতিয়া যদি আমি ৰাইজে আইন হাতত লওঁ, তেতিয়া থানাৰ পৰা মানি ল'ব নেকি? বোলে আইন হাতত কিয় লৈছা? যোৱাকালি 8টা-9টা মান বজাত কেছ কৰা হৈছে, তেখেতসকল ৰিপৰ্ট কৰি আনছে, মেডিকেল কৰি আনছে, কিন্তু ইটাক লগি এই আসামী একশন হোৱা নাই। কাৰণটো কেছটো কিয় কাৰণে এই ছোৱালীজন বিয়া হৈছে 8-9 বছৰ মান হ'ল, কিন্তু জাৱাইটো ইমান হাৰাশাস্তি কৰে। তথাপি মই জাৱাইটোৰ ভাত খোৱাৰ কাৰণে বহুত চেষ্টা কৰিলো। কেইদিনমান আগতে থানাত নি পেলাই তাৰ বাপেকে কেছ দিছিল, তাৰ ওপৰত থানাত নি হাৰাশাস্তি কৰিছে, ময়ে পইচা দি মোকলাই তাক ঘৰত নিছো। এনেকুৱা হাৰাশাস্তি কৰে ছোৱালীটোক। আৰু এই ছোৱালী দুটা বোলে আছে তাৰ ঘৰত, এই তাই বোলে তাৰ লগত বিয়া হবই, এনেকুৱা কথা। নাতি এটা সৰু বাচ্চা আছে, 6-7 বছৰ হ'ল। মই একবাৰ 9 মাহ ৰাখছো মোৰ ঘৰত, মই খুৱাইছো, মই ডাক্তৰখানাত নিছো, ল'ৰাটো স্কুলত দিছিলো। তাৰ পাছত জাৱাইটো আপিৰ লগত বুদ্ধি চুদ্ধি কৰি কিবা কৰি আপিটো লৈ লাগ। মই আৰু ভাবলো বোলে বিয়া হৈছে আৰু হব, গতিকে তাৰ ভাত খাওয়াটো ভাল, সি যদি ভাল হয় সেই হিচাপে ভাল করবার কারণে চেষ্টা করলো, কিন্তু এইটো ভাল নহয়। কালি যেটো ঘটনা হল আপনার জয়জন তার লগত জড়িত আছে। তার লগত জড়িত আছে। হি বাগৰ পৰা ফোন কৰি তাক কৈ দিছে মোৰ ছোৱালীটো তাতে চিপছ কিনবা গৈছিল বোলে, তাতে তান ঘৰৰ এই দোকানৰ পৰা টানি নি ঘৰত নি মাৰধৰ কৰিছে। ৰাইজে বাঁচাইছে, ৰাইজে মোৰ ৰাজা, ৰাইজ নহলে মোৰ ছোৱালীটো আজি চকু মুজি থাকলা কই। আপনার জয়জনৰ কি তার ঘৰৰ লগত কিবা সম্পৰ্ক আছে, আগৰ পৰাই লেনদেন আছে তার। বিয়া করুম করে ফটো চটো আছে, সব আছে, কালির ভিডিও আছে। এগুলা ভিডিও করে রাখা হয়েছে সব। মই তো নাই, মই ভুটানত থাকো, কিন্তু মোর কারণ মই ভুটানত থাকো মানুহটো, মোর উপরত কিহৰ কাৰণে কেছ দিলা এই মানুহটো, মোর এই বিচারটো লাগে। 1 বছর আগৰ পৰা এই তার মাক যে 3টা লগত মরদের লগত অবৈধ সম্পর্ক আছে। এতে সি রাতি 12টা লগিন থাকে, 1টা লগিন থাকে, কিতাবা 2টা বাজাতে ঘৰত যায়। আৰু হুরলি কি কয়, মই যামে তো তার ঘৰত, কি হইছে তুই কি করবি, তোর কি ভাত কাপড় নিদু নাকি, তোর বাপের পয়সা আনি খরচ করি আছো নাকি তাহার ঘৰত, মোর পয়সাহে ভাঙছো। এরপরে যায় আর এগুলা করে করলি আর মোক ধরি ধরি মারি থাকে। পিছত একদিন যে এনেকাকে মারছি, উঠছি বই বানুর মই এনেকে করে মারছি, মোক এনেকে করে খেদাই দিছি। 8 মাহ 9 মাহ পিছত মোক আনছি, আনি পেলাই 2 মাহ হয়েছে আনা। এই 2 মাহ আর হারাশাস্তি করে আছে এই তাহার কারণে। তাহার ঘৰত আহে, তখন ফোন করে এলে মারি থাকে। কালি জামালত 3 আর ছোৱালী 2টা আৰু মৰত 4 জনে ধৰি মারছি। এই দোকানত আইছিলো মই,
চিপছ কিনবা কাৰণে মাত দিছো তাহাক সৰুটো আপি কি কলাক যায় মাকক মাতি লৈ আহিছে মাকক মাতি লোৱাৰ পিছত ৰাস্তাৰ পৰা ঘৰ গেটৰ ভিতৰত টানি লৈ গৈছে গেটৰ ভিতৰৰ পৰা ঘৰৰ ভিতৰত সোমাইছে ঘৰৰ ভিতৰত সোমাই মাত ধৰা আৰম্ভ কৰিছে এনেকে মাৰছে এইটো মাৰ আটা পাৰব নেদে তাৰমানে মোক একজনে গলত হেঁচা মাৰি ধৰি বুকুত বহি আছে আৰু দুজনে লাইঠাই আছে অলপমান কেনেকে আটা পাৰছো আৰু মোৰ এটা ভাতিজি আছিল এইটো ছোৱালী আহি মই কৈছো ভাতিজি মাত মানুহ মাত আটা পাৰ ময়ো অলপ হাল্লা কৰিছো ইটো পিছত মানুহ কেইটা আহি ইবাগে বেৰা ভাঙি সোমাই ৰাইজৰ মানুহ বাচাইছি যাই বাচবা গেছি আগ্ৰাইছি তাকে ধৰি মাৰছি